हेलो एवरीवन गुड इवनिंग आपनालोक सकलोके मोर यूट्यूब चेनेलटोले पुनर्बार स्वागतम जानाइछु आरु आजि होइसे धनतेरस आजि 23 तारिख 22 तारिखर পৰা स्टार्ट होइसे বুলি কোৱা শুনিছো কিন্তু আজি डेटटुत কৰিলে মানে ভাল আছে বুলি কৈছে পূজা কৰিলে ধনতেৰসৰ আৰু ধনতেৰসৰ পূজা মই জীৱনত কোনো দিন কৰিবা নাই আৰু দেখাও নাছিলো কিন্তু এবাৰ প্ৰথম মানে মই যেহেতু ইয়াত কলকাতাত আছো আৰু ইয়াৰ বেঙ্গলী মানুহবিলাকে পাতে পূজা আৰু মই জানিবলৈ পাই মানে কথাখিনি বুজিবলৈ পাই মই হেকাৰণে পাতিম বুলি মনতে ভাবি ললো যে মই পাতিম ধনতেৰসৰ পূজা কেনেকৈ পাতো কি কৰো মই সকলোখিনি দেখাম ইনেওটো অভিজ্ঞতা নাই কেনেকৈ পাতিব লাগে এইখিনি ইমান ভালদৰে নাজানো কিন্তু অকণমান শিকি পেলানি মই কেনেকৈ কৰো কি কৰো আপোনালোকক সকলো দেখাই থাকিম জনান নজনাৰ মাজতে পাতিম আৰু গতিকে ভিডিওটো আপোনালোকে চাই থাকক আৰু ধনতেৰসৰ কি কাৰণে পাতে তাৰ কিছুমান কথা আছে মই সেইখিনি আপোনালোকক কম সকলোখিনি মই কম কিন্তু এতিয়া নহয় অলপ পিছত কৈ আছো মই এতিয়া যাওঁ বজাৰলৈ কিছুমান পূজাৰ বাবে সামগ্ৰী আনিব লাগে সেইটো কাৰণে তিলক আৰু মই এতিয়া যাম যাই পেলানি পূজাৰ বস্তুখিনি আনি লওঁগে আনি পেলানি পূজা যেহেতু পাতিব লাগিব এতিয়া গা পা ধুই ললো বাৰু মই এতিয়া কেইটামান বস্তু কালি তিলকে আনিলে আজি কেইটামান আনিব আছে এতিয়া আমি দুটা যাওঁ আনিবৰ কাৰণে আনি পেলানি আকৌ পূজা পাতিব লাগিব গতিকে ভিডিওটো আশা কৰিম আপোনালোকে আজি চাই ভাল পাব আৰু অকণমান কিবা এটা শিকিব পাৰিব আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাষত থকা যিটো বেল আইকন হয় এইটো বজাই দিব আহিবলগীয়া ভিডিওৰ যিখিনি নটিফিকেশ্যন এইখিনি আপোনালোকে পাই থাকিব আৰু এফালে তিলক ওলাই আছে এয়া তিলক ওলাই আছে সি এতিয়া আমি দুটা যাম আৰু যাওঁ ব'লা যাওঁ আৰু তেতিয়াহ'লে আপোনালোকে ভিডিওটো চাই থাকক একদম স্কিপ নকৰিব এতিয়া বৰ্তমানে বজাৰলৈ গৈ লওঁ বজাৰৰ পৰা আহি আকৌ পুনৰ লগ পাই আছোঁ আৰু আজি যদি আপোনালোকে পাৰে পৰাপক্ষত মানে খুঁটা কিনিব লাগে বুলি কোৱা শুনিছোঁ তাকে যাওঁ ঝাৰু কিনিবৰ কাৰণে আৰু কি কি কিনো সকলো দেখাম গতিকে চাই থাকক ভিডিওটো আৰু এনজয় কৰক আহি আছোঁ তিলক আগেকৈ গৈ আছে ৰ'বা আকৌ ইফালে আহা আকৌ আমি এতিয়া গৈ আছোঁ পূজা এইবাৰ ধনতেৰসৰ পূজা পাতিমেই আৰু ভাল লাগে আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো ভাল পাব চাই পেলানি এতিয়া আমি আছে আৰু বজাৰখন ওচৰতে অকণমানহে বেছি দূৰ নহয় পামগৈ আৰু তো চাই থাকক অকণমান কিবা অকণমান বস্তু কিনি লওঁ ফুল এনেকুৱা কিবা কিবি কিনি লওঁ গতিকে তাক মানে পূজাৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে এতিয়া চাই থাকিব ইয়াতে কিনিছোঁ অলপমান কেইটামান বস্তু পাইছোঁ কেইটামান পোৱা নাই তাৰপিছত আকৌ বেলেগত যাব লাগিব যিকেইটা পাইছোঁ কিনি লওঁ আৰু মালা কোনটা কত আমি ফুল কিনিলোঁ ফুল কিনি পেলানি এতিয়া মানে অকণমান ফলো কিনিলোঁ এতিয়া আহিছোঁ অকণমান মিঠাই কিনিবৰ কাৰণে আৰু ল'ৰাটোৱে দি আছে পোৱালীয়ে দি আছে পেক কৰি আছে আমি লৈ লৈছোঁ আৰু তিলকে এইফালে পে'মেণ্ট কৰিবলৈ গৈছে এতিয়া যাম অকণমান দেৰিয়ে হৈছে আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ আজি ধনতেৰসৰ দিনত ঝাৰু কিনিব লাগে এতিয়া যাম আমি ঝাৰু কিনিবৰ কাৰণে তিলকে মিঠাই খাই লৈছোঁ আমি এতিয়া যাওঁ ঝাৰু কিনিম হেল্ল' এভৰিৱান মই এতিয়া মেখেলা চাদৰ পিন্ধি লৈছোঁ ৰুম আহি পাই গ'লোঁ এতিয়া পূজা কৰিবলৈ ষ্টাৰ্ট কৰি দিম আৰু মানে আমাৰ যিহেতু অসমীয়া মানুহৰ মেখেলা চাদৰটো মেইন হয় সেইকাৰণে মেখেলা চাদৰ পিন্ধি লৈছোঁ আৰু এগৰাকী আছে মোৰ ৰুমত এয়া আপোনালোকে চিনি পাবই
পূজা, তাইও মেখেলা চাদৰ পিন্ধি আহিছে। আৰু এইফালে পূজাৰ বস্তুখিনি যোগাৰ কৰি লওঁ, কেনেকৈ কি কৰোঁ সকলোখিনি দেখাই থাকিম। জনা নজনাৰ মাজতে মই কৰিবলৈ ওলাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে যি মনে ভাবি মই পূজা ভাগি কৰিবলৈ বিচাৰিছোঁ, যাতে মোৰ সেই মনোকামনা পূৰ্ণ হয়। আৰু ধনতেৰছৰ দিনা যাতে লক্ষীয়ে আপোনালোকৰ ঘৰতো সকলোৰে ঘৰত যাতে বাস লওক আৰু সকলোৰে জীৱনটো যাতে সুখময় মংগলময় কৰি তোলক, তাৰে আশীৰ্বাদ মানে কৰিছোঁ আপোনালোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিম আৰু আপোনালোকেও কৰিব মোৰ বাবে। গতিকে ভিডিঅ'টো চাই থাকক। মই এতিয়া পূজা কৰিবৰ কাৰণে বস্তুখিনি মই যোগাৰ কৰি লওঁ। আৰু এতিয়া মই পূজাৰ সামগ্ৰীখিনি যোগাৰ কৰি লৈছোঁ আৰু এয়া এনেকৈ মই গণপতি বাপ্পাক গা ধুৱাই লৈছোঁ ধুনীয়াকৈ গংগা জলেৰে। আৰু এইফালে মানে গোটেই ভালকেনে জেগাডোখৰ মোহাৰি কোহাৰি আৰু এই বস্তুবিলাকৰ ওপৰত ধুনীয়াকৈ পানী ছটিয়াই পেলাইনি ধুনীয়াকৈ জেগাডোখৰ তেওঁলোকক মই মূৰ্তি ভাগি মানে স্থাপিত কৰিবৰ কাৰণে ধুনীয়াকৈ মই এনেকৈ ৰঙা কাপোৰ পাৰি লৈছোঁ। এনেকৈ মই সজাই ল'ম আৰু ভালকৈ আপোনালোকে চাই যাওক। ভিডিঅ'টো চাই গ'লে মানে আপোনালোকে জানিব পাৰিব। আৰু ভালদৰে নাজানো, যিখিনি শিকিছোঁ, যিখিনি দেখিছোঁ আৰু যিখিনি কৈছোঁ সেই অনুসৰিহে মই কৰিছোঁ। মইতো একেবাৰে নাজানো, মোৰ কিন্তু একেবাৰে এই ক্ষেত্ৰত অভিজ্ঞতা নাই। গতিকে কিবা যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব। এয়া মই ইয়াত দিছোঁ, এয়া ধনিয়া লৈছোঁ। আৰু ধনতেৰছৰ দিনা মানে এনেকৈ ধনিয়া দিব লাগে হেনো পূজা কৰোঁতে। তেতিয়া মানে ধনিয়াৰ মানে যিমানে আপুনি দিব হেনো সিমানে আপোনাৰ ধন ধান হয় বুলি কোৱা শুনিছোঁ আৰু সেইটো কাৰণে মই দিছোঁ। মই ইমান বিশেষ একোৱে অভিজ্ঞতা নাই, মই ইউটিউবৰ পৰাও অকণমান চাইছোঁ আৰু ইয়াতো মই সুধিছোঁ মানে মানুহক, সুধি পেলাইনি যেনেকৈ তেওঁলোকে কৰিছে, যেনেকৈ তেওঁলোকে মোক কৈছে কথাখিনি মই সেইদৰেই কৰিছোঁ। আৰু মোৰ ইয়াত বহুতখিনি কিবাকিবি ভুল ভ্ৰান্তি হ'ব পাৰে। যদি আপোনালোকে কোনোবাই কৰিছে তেতিয়াহ'লে মোক ক'ব কোনটো কৰা ভুল হৈছে, তেতিয়া মই আকৌ শুধৰাবলৈ চেষ্টা কৰিম। মানে জনা নজনাৰ মাজতে কেৱল মই মোৰ মনটো শুদ্ধ কৰি পেলাইনি মই পূজা ভাগি কৰিছোঁ।
আৰু এই ঝাৰুটোকো মানে পূজা কৰি ল'বলৈ বুলি কোৱা হৈছিলে। যিহেতু আমি ঝাৰুটোৱে আমি ঘৰ সাৰোঁ নহয় জানো, এইটো এটা লখিমীৰ মাতা লক্ষ্মীৰ মানে এইটো কিবা এটা হয় বুলি কৈছিলে, পাহৰি গৈছোঁ মই। আৰু মানে ঝাৰুটোৱে যিহেতু সৰা পোছা কৰা হয়, সেইটো কাৰণে মানে আপোনাৰ ঘৰত যদি কিবা মানে বেয়া মানে বস্তু তেনেকুৱা থাকে মানে, তেতিয়া মানে আপোনালোকৰ কি হ'ব, সেইটোত মানে প্ৰভাৱ নপৰে কেতিয়াও। আৰু এতিয়া সেইকাৰণে ঝাৰুটোকো এনেকৈ পূজা কৰি ল'বলৈ কৈছে। আৰু ধনতেৰছৰ দিনা ঝাৰু কিনিব লাগে আৰু সেই ঝাৰুটোক পূজা কৰি ল'ব লাগে বুলি কোৱা শুনিছোঁ। আৰু মই ইউটিউবৰ ভিডিঅ'টো চাই পেলানি মই দেখিছোঁ, সেইটো কাৰণে মই ঝাৰুটো ইয়াত এনেকৈ দি পেলানি পূজা কৰি লৈছোঁ। হেল্ল' এভৰিৱান, আমাৰ পূজা পাতল কৰি হৈ গ'ল, জনাই নজনাই কৰিলোঁ। আৰু এইফালে আমাৰ ৰুমত আজি আহিছে এইবাবে ৰমেশ দাকটো সকলোৱে চিনি পায়। এয়া আমাৰ ৰমেশ দাক ভিডিঅ' কৰি দিলে অলপ চলপ আৰু আমি পূজা কৰোঁতে। আৰু এইফালে আছে আমাৰ বিতিশা ফোনত ব্যস্ত হৈ আছে। এইফালে এগৰাকী লগৰ এয়া পূজাটো চিনি পাইছে। আৰু তিলকে বনাই আছে খিচিৰি খাম মানে। আৰু এয়া আৰু এনেকৈ কৰিলোঁ পূজা আৰু ধনতেৰছৰ অকণমান আপোনালোকক কথাও মই কৈ দিছোঁ। এবাৰ মানে কৃষ্ণ আৰু লক্ষী মানে কৃষ্ণই ক'লে যে মই মৃত্যু লোকলৈ যাওঁ বুলি মানে। তেতিয়া লক্ষীয়ে ক'লে যে ময়ো মানে যাম, জিদ কৰিলে মানে। কৃষ্ণ প্ৰথমতে নিনো বুলি কৈছিলে, তাৰপিছত কিন্তু লক্ষীয়ে ক'লে মানে কি বুলি কয়, মই যাম বুলি জিদ কৰিলে। তাৰপিছত কৃষ্ণই লক্ষীক লৈ আনিলে। লৈ অনাৰ পিছত কৃষ্ণই তাক ক'লে যে তুমি এইখিনিতে ৰোৱা, মই মানে অকণমান এইফালৰ পৰা আহিছোঁগৈ সেইদে বুলি ক'লে। সেইদে কোৱাৰ পিছত মানে লক্ষীয়ে কি কৰিলে, কৃষ্ণ যেতিয়া গুচি গ'লগৈ, যোৱাৰ পিছত কৃষ্ণই মানে যিটো ক'লে সেইটো নেমানিলে মানে। মনে তাইও মানে ক'বলৈ গুচি গ'ল। ঠিক আছে, ফুৰিবলৈ গুচি গ'ল। আৰু বৰ ডাঙৰ মানে খেতিয়ক এটাই মানে ডাঙৰ এডৰা কুঁহিয়াৰ কৰি থৈছিলে। সেই কুঁহিয়াৰডৰাৰ পৰা মানে তাই মানে এনেকুৱা হেৰি এটা চুৰ কৰি খাইছিলে লক্ষীয়ে। তেনেকুৱাতে কৃষ্ণ আহি পালেহি। কৃষ্ণ আহি পাওঁতে মানে কি হ'ল, কৃষ্ণই মানে ক'লে যে তোকতো মই এইখিনিতে ৰখি থাকিবলৈ কৈছিলোঁ, তই মানে কিয় লোকৰ বাৰী কুঁহিয়াৰ কিয় চুৰ কৰি খাইছ, এনেকৈ বুলি ক'লে। তাৰপিছত তোক মই শ্ৰাপ দিছোঁ 12 বছৰৰ কাৰণে মানে তই ইয়াতে থাকিব লাগিব, আৰু তাৰপিছতহে তই মানে হেৰি হ'বি বুলি কৈছে, মানে মুক্তি পাবি। আৰু তাৰপিছত আৰু তাইক থৈ কৃষ্ণ গুচি গ'লগৈ। কৃষ্ণ গুচি যোৱাৰ পিছত কি কৰিলে, তাই মানে মানুহ এঘৰত সোমালে। আৰু মানুহৰ ঘৰত সোমালে, খেতিয়কৰ ঘৰত। তাৰপিছতে সেই মানুহটোক ক'লে মানে মই কাম বন কৰি দিম মানে, আপুনি আৰু মোক খাবলৈ ববলৈ দিব মানে, আৰু থাকিবলৈ ইয়াতে। তাৰপিছতে হেৰিয়ে ক'লে, কি বুলি কয়, লক্ষীক মানে তেনেকৈ দিলে আৰু থাকিবলৈ। ঠিক আছে, তাৰ মানুহটোলৈ তেহেঁতৰ ঘৰৰ পৰিয়ালটোলৈ যিটো খাদ্য আনে তাইকো খাবলৈ ক'বলৈ দিয়ে আৰু তেনেকৈ। তাৰপৰা এবাৰ মানে কি হ'ল, খেতিৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল সেই মানুহটোৰ ঘৰত, তাক খাবলৈ নাই আৰু। তাৰপিছত তেতিয়া লক্ষীয়ে মানে কি কৰিব, মানুহটো খুব চিন্তাত আছে। লক্ষীয়ে কি কৰিলে, লক্ষী মানে এটা মূৰ্তি বনাই পেলাই নি মানুহটোকে, আৰু এজনী জীয়েক আছিলে, মানুহটোৰ এজনী জীয়েক আছিলে, মানুহজনীক দিলে যে আপুনি এইটো মানে মূৰ্তিটোত পূজা কৰক, তেতিয়া মানে আপোনাৰ ধন মানে যিখিনি আপুনি নাইকিয়া হৈছে সেইখিনি আপুনি ঘূৰাই পাব। তাৰপিছতে সেই মানুহটোৱে মানে সেই মূৰ্তিটো পূজা কৰিলে। ঠিক আছে, পূজা কৰা অলপ দিনৰ পিছতে মানে ধন আহিবলৈ ল'লে তেহেঁতৰ ঘৰলৈ। আৰু লাহে লাহে যিখিনি ধাৰ চাৰ লৈছিলে সেইবিলাকো মানে মুক্ত হ'ল। মুক্ত হোৱাৰ পিছত আৰু মানে ধুনীয়াকৈ উভৈনদী মানে এতিয়া অজস্ৰ মানে সম্পদ এইবিলাক আহি গ'ল। ঘৰত কাম কৰা মানুহে মানে ৰাখিবলৈ লৈছে। আৰু তেনেকুৱাতে লক্ষী এতিয়া 12 বছৰ মানে হৈ গ'ল। 12 বছৰ হোৱাৰ পিছত কৃষ্ণ আকৌ আহিছে নিবলৈ। এতিয়া কৃষ্ণই মানে মানুহটোক কৈছে যে মোক এতিয়া লক্ষীক মানে ঘূৰাই দিয়ক। তাৰপৰা মানুহটোৱে ক'লে, লক্ষী মাতৃৰ কাৰণে মানে মোৰ ইমানখিনি হেৰি হৈছে, মই মানে তেখেতক কেতিয়াও আপোনাৰ লগত যাবলৈ নিদিওঁ। ঠিক আছে, তাৰপিছত তাই কৃষ্ণই ক'লে, লক্ষীক মানে ধৰি বান্ধি কেতিয়াও ৰাখিব নোৱাৰে আপোনালোকে, তাই মানে চঞ্চল ঘূৰিয়ে ফুৰিব। তথাপিতো মানে মানুহটোৱে মনা নাই মানে, নাই কি বুলি কয়, আমি যাবলৈ নিদিওঁ আৰু। ঠিক আছে, তাৰপিছত কি ক'লে, তেতিয়া মানে লক্ষী মাতৃয়ে ক'লে যে মোক এনেকৈ তই মানে
তোমালোকে মানে মূৰ্তিত তোমালোকে এনেকৈ বনাবা, বনাই পেলাই তাতে কোন ৰূপ দি পাৰা দিবা মানে, দি পেলাই চন্দন তুলসী যি পাৰা মানে এইবিলাক খাদ্যবস্তু দি পেলাই মোক তেনেকৈ পূজা কৰিবা। মই তোমালোকৰ ঘৰলৈ মানে প্ৰতি বছৰে তেনেকৈ আহি থাকিম বুলি ক'লে। আৰু সেই তাৰ লগতে মানে তেতিয়া মানে কি হৈছিলে, এইটো কি বুলি কয় পাহৰি গৈছোঁ নহয় আৰু ধনমন্ত্ৰীয়ে মানে অমৃত মন্থন আনিছিলে হেৰিয়ৰ পৰা, পাহৰি গৈছোঁ মই নামটো, আনিছিলে মানে, ঠিক আছে। তো এতিয়া সেইকাৰণে মানে সেইদিনা একেলগতে কুবেৰ আৰু লক্ষী মাতৃক মানে এনেকৈ কৰি পূজা কৰে। সেইটোৱে ধনতেজৰ দিনা সেইকাৰণে মানে লক্ষী মাতৃক পূজা কৰে। এতিয়া মই আপোনালোকক কৈ দিলোঁ, ৰমেশ দাহঁতকো চবকে পূজাহঁতক শুনালোঁ। আৰু এফালে তিলকে খিচিৰি বনাই আছে। আৰু যিহেতু খিচিৰিৰ পৰা কাঁহ ধৰি গৈছেগৈ, যিহেতু আপোনালোকে জানে আৰু আমাৰ তিলকে কিমান ৰন্ধন প্ৰকৰণত চোকা, মই আগৰ ভিডিঅ'ত কৈছিলোঁৱে। আৰু এইফালে যিহেতু আমি আজি পিঁয়াজ নাখাওঁ, কি দিবা ইয়াত? তেজপাত দি কিহৰ লগত ভাজিছা চাউলটো? মচুৰি দাল, মগুৰ দাল, চাউল একেলগে ফ্ৰাই কৰি জিৰা দিব আৰু এইফালে আদা, শুকান জলকীয়া, আদা আপোনালোকৰ। আৰু এয়া আপোনালোকৰ কাৰণে মিঠাই আপোনালোকক দিছোঁ সকলোকে, আমি খাই লওঁ মিঠাই এটা আৰু এইফালে পূজাক মই দিম। আজি হেৰি কৰিম বুলি ভাবিছিলোঁ, তোমাৰ এয়া পুৰি ভাজি বুজিছানে? মোৰ আজি ভাগৰ লাগিল। Thank you. প্ৰথম মই খাম। তিলকে খিচিৰি বনাইছে, আমি চবেই খাম মানে আৰু প্ৰসাদ হিচাপে। আৰু ফল মূল আছে, এতিয়া আমি কাটি মেলি খাম। গতিকে আপোনালোকে চাই থাকক। কাহে ধৰিছে, তিলকে ইমানেই মানে ধুনীয়া খিচিৰি বনাইছে। চলাওঁতে সামৰণি মাৰিছোঁ। আকৌ দেৱালীৰ ভিডিঅ' আহি আছে, যিহেতু মোৰ এতিয়া ডিউটি আছে 7টা বজাৰ পৰা আকৌ মই এতিয়া ডিউটি কৰিব লাগিব। গতিকে এতিয়া অকণমান টাইমৰ মানে অভাৱ হৈ গৈছে, টাইমৰ মাজতে মই কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, অকণমানো মোৰ কথাখিনি যদি ভাল পালে আপোনালোকে, আৰু তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। একদম কাহত অৱস্থা নাইকিয়া হৈ গৈছে। আৰু যিসকলে শ্বেয়াৰ মানে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেওঁলোকেও কৰি দিব। আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজত লৈ আনি থাকিম। গতিকে মোৰ ভিডিঅ'খিনি চাই থাকিব। তেতিয়ালৈকে বাই বাই, গুড নাইট।